যে 2026 চনৰ 9 এপ্ৰিলত হ'ব লগা নিৰ্বাচনত আমি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহোঁতে ইমান মানুহ হিলগল ভাঙি আজি এনে পৰিৱেশ আনন্দ মুখৰ। তাৰপিছত মই ক'ব লাগিব নেকি আপোনালোকক যে আমি বিপুল ভোটত জয়যুক্ত হওক, ক'ব লাগিব নেকি? এইবাৰ নদুৱাৰ সমষ্টিত ৰাইজৰ আশীৰ্বাদ লৈ আমি অভিলেখ সংখ্যক ভোটত জয়যুক্ত হওঁ। কংগ্ৰেছ দল আজি কি অৱস্থা হৈছে? কংগ্ৰেছ দল আজি ধাৰাসাৰ হৈছে। সমগ্ৰ ৰাজ্যখনত এই কথা নিশ্চিত হৈছে এইবাৰ তৃতীয়বাৰৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ তৃতীয়বাৰৰ কাৰণে বিশ্বত প্ৰতিষ্ঠিত হ'ব।